হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে। ৱেলকাম বেক টু আংকুৰ আইএছ একাডেমি। যোৱাকালি হোলী শেষ হ'ল। আশা কৰোঁ সকলোৱে বহুত ফূৰ্তি ফাৰ্তাৰে হোলী খেলিলে আৰু উলহ মালহেৰে হোলী চেলিব্ৰেট কৰিলে। আজি চাগে অকণ পঢ়িব এলাহ লাগিছে নহয় জানো? গা চাবোৰ বিষ হৈ আছে। কিন্তু সেনেকুৱা কৰিলে নহ'ব। ৰেগুলাৰ আৰু কনচিষ্টেঞ্চিটো মেইনটেইন কৰিব লাগিব। বুজি পাইছেনে? অলপকে হ'লেও অলপমান পঢ়িব, এটলিষ্ট কাৰেণ্ট এফেয়াৰ্ছখিনি, আৰু যিমান পাৰে যোনে যিমান পাৰে, কিন্তু বেছিক নিউজ পেপাৰখন কাৰেণ্ট এফেয়াৰ্ছখিনি আৰু অলপ চিছেট বা মেথছ প্ৰেক্টিচ কৰিব। কাৰণ যদি এবাৰ আপোনাৰ চিডিউলটো ভাঙি যোৱা যায় ন, আকৌ চিডিউলটোলৈ উভতি যোৱাটো বহুত বেছি টান হয়। চ' যিমানে উৎসৱ পাৰ্বণ নাথাকক কিয়, আপোনালোকে অলপ হ'লেও পঢ়িব। লগত এটা কথা কৈ দিওঁ, আজি ইণ্ডিয়া আৰু ইংলেণ্ডৰ T20 ছেমিফাইনেল আছে। চ' দেখিছেনে, ময়ো জাৰ্চি পিন্ধি আহিছো, ইণ্ডিয়াক ছাপোৰ্ট কৰোঁ। আশা কৰোঁ ইণ্ডিয়া এইবাৰো T20 ৱৰ্ল্ড কাপ জিকে। আপোনালোকেও ছাপোৰ্ট কৰিব আৰু আজি খেল চাব। ঠিক আছে, আহক আজি ক্লাছটো ষ্টাৰ্ট কৰোঁ। আজি ক্লাছটো পুৰা পিয়ৰ ষ্টেটিক জিকে লৈ আহিছো হা। ষ্টেটিক মানে ষ্টেটিকে একদম মানে। আৰু কথাটো হ'ল, ষ্টেটিক জিকে অনাৰ কাৰণ হ'ল আমি দেখি আহিছো ADRE হওক, APSC হওক, SSC হওক, যিয়ে এক্সাম নহওক কিয় ষ্টেটিক পাৰ্টটো বহুত বেছি ইম্পৰ্টেণ্ট। কাৰণ আমি দেখিছো ষ্টেটিক কুৱেশ্যন আহি থাকে। চ' আজি কুৱেশ্যনবোৰ এনেকুৱাকে আনিছো যোনটো আপোনালোকৰ ষ্টেটিক পাৰ্টটো অলপ হ'লেও কাভাৰ হয়। কিহৰ কাৰণে আনিছো? ADRE। ঠিক আছে নে? কিন্তু এইটো আপোনালোকে আছাম পুলিচৰ কাৰণে ফ'ল' কৰিব পাৰে। মোৰ লেছ চেম টাইপে কুৱেশ্যন আহে। চ' আছাম পুলিচৰ কাৰণেও কোনোবাই যদি ইচ্ছা কৰে ফ'ল' কৰিব পাৰে। ঠিক আছে নে? চ' কিহৰ আনিছো? ADRE। কি হয়? ADRE। ADRE ৱৰ্ডটো মই কিয় ইমান ফ'কাছ কৰিছো জানেনে? প্ৰথম কুৱেশ্যনটো চাওক। ইন ADRE, what does the letter D stand for? সুধিছে কি ADREত ডি আখৰটোৱে কি বুজায়? এতিয়া কথাটো কি জানে নাই? হ'ব পাৰে আমি ছাৰে ইমান ইজি কুৱেশ্যন আনিছে। মই দেখিছো আপোনাৰ পৰীক্ষাত আহে, ধৰক এবাৰ দেখিছো GIFৰ আই মানে কি, UPIৰ ইউ মানে কি, এনেকুৱা ধৰণৰ পৰীক্ষাত আহি থাকে। চ' কোনোবাই যদি ভাবে কি এক্সামিনাৰ ভাবে কি ধৰক এবাৰ ষ্টুডেণ্টবোৰে যোনটো এক্সাম দি আছে তাৰে প্ৰশ্ন কাটো, তেতিয়া আহি যাব পাৰে। চ' ভাবিলো মই লৈ আহো। এতিয়া কুৱেশ্যনটো হ'ল ADREত ডি মানে কি বুজায়? ইয়াৰ অপশ্যন এ দিয়া আছে ডিপাৰ্টমেণ্ট, বি দিয়া আছে ডিষ্ট্ৰিক্ট, চি দিয়া আছে ডাইৰেক্টৰেট, আৰু ডি দিয়া আছে ডাইৰেক্ট। ইয়াৰ এনচাৰটো কি হয় বাৰু আপোনালোকে জানেনে? ইয়াৰ এনচাৰটো হ'ল ডাইৰেক্ট। মানে কি হ'ল, ফুল ফৰ্ম আছাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট এক্সামিনেশ্যন। বুজি পালে? আৰু এইটো কোনে কণ্ডাক্ট কৰে? আমাৰ ক্লাছ 10ৰ যে মেট্ৰিক দিওঁ আমি, ছেবাই কণ্ডাক্ট কৰে। ছেবাই এখন এক্সট্ৰাকে কমিশ্যন বনাই দিছে, SLRC। এতিয়া আপোনালোকৰ কাম হ'ব SLRC ফুল ফৰ্মটো মোক কমেণ্ট ছেকশ্যনত জনোৱা। ঠিক আছে নে? কি কৰিব আপোনালোকে? SLRC ফুল ফৰ্মটো মোক কমেণ্ট ছেকশ্যনত জনাব। ঠিক আছে? আশা কৰোঁ আপোনালোকে ADREৰ ফুল ফৰ্মটো আজিৰ পৰা নাপাহৰে। কাৰণ বহুত বেছি ইম্পৰ্টেণ্ট নহ'লেও আহি যোৱাৰ চান্সেছ থাকে। এক্সামিনাৰেনো কি কৰে? এক্সামিনাৰে ট্ৰাই কৰে আমাৰ ষ্টুডেণ্ট বিলাকৰ চাইকলজিৰ লগত খেলা, নহয় জানো? চ' আহক, বুজি পালে চাগে ADRE মানে কি হয়। এতিয়া আহোঁ আমি কুৱেশ্যন নম্বৰ 2 লৈ। এক্সকিউজ মি হা। নম্বৰ 2টো সুধিছে, হাউ মেনি লেংগুৱেজেছ আৰ ইনক্লুডেড ইন দ্য 8th শিডিউল অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন? সুধিছে কি আমাৰ কেইটা শিডিউল আছে প্ৰথম কওকচোন। টোটেল শিডিউল আছে আমাৰ, কি আছিল শিডিউলছৰ আমাৰ ফুল ফৰ্মটো কি আছিলে? এইটো নাছিল জানো? টিয়াৰ্ছ অফ অল্ড PM, চবে এইটো নকওঁ জানো আমি? কেইটা আছে? 1 2 3 4 5 6 7 8 9 10 11 12টা। টোটেল শিডিউল কেইটা আছে? 12টা। আৰু আমি শিডিউলবোৰ মন ৰখা এইটো আমি হেৰি ইউজ কৰোঁ, এটা কি বুলি কয়, নিমনিক ইউজ কৰোঁ। T4 টেৰিটৰী, E4 এমলমেণ্ট, A4 এপইণ্টমেণ্ট, R4 ৰাজ্যসভা, S4 শিডিউল এৰিয়া, তাৰপিছত 6ত কি আছিলে? আদাৰ শিডিউল এৰিয়া। 7ত আছিলে আমাৰ ফেডাৰেল লিষ্টখন যে আছে, ষ্টেট লিষ্ট, চেন্ট্ৰেল লিষ্ট আৰু ইউনিয়ন লিষ্ট আৰু কনকাৰেণ্ট লিষ্ট। 7ত আছিলে। 8ত এই চাওক, 8th শিডিউল কৈছিলে, 8th শিডিউলত কি আছে? আমাৰ অফিচিয়েল লেংগুৱেজৰ কথা আছে। কি ক'লো বুজি পালে? আৰু 10th শিডিউলত আছে আমাৰ এণ্টি ডিফেকশ্যন, 11th শিডিউলত আছে আমাৰ পঞ্চায়ত, আৰু 12th শিডিউলত আছে আমাৰ মিউনিচিপালিটি। বুজি পালে নে আপোনালোকে এইখিনি বস্তু? এইখিনি মই আপোনাক পলিটি ক্লাছত বহুত বেছি ভালকে বুজাম। এতিয়া আপোনালোকে জাষ্ট থুলমূলকে কৈছো, যাতে আপোনালোকে 8th শিডিউল বুলি ক'লে কোনোবাই যদি নুশুনা মানুহ আছে তেওঁ এটলিষ্ট এটা সৰু আভাস পাই যায়, যাতে বস্তুটো বুজিবলৈ সুবিধা হয়। ঠিক আছে নে? কুৱেশ্যনটো সুধিছে, হাউ মেনি লেংগুৱেজেছ আৰ ইনক্লুডেড ইন 8th শিডিউল অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন? অপশ্যন এ কি দিয়া আছে? 22, অপশ্যন বি দিয়া আছে 21, অপশ্যন চি দিয়া আছে 20, অপশ্যন দিয়া আছে 23, অপশ্যন ডি দিয়া আছে। ইয়াৰ এনচাৰটো কি জানেনে? ইয়াৰ এনচাৰটো জানিবলৈ আপোনালোকে এখন যদি পকেটত নোট আছে সেইটো চালেও হৈ যাব। কাৰণ আমাৰ চৰকাৰৰ যোনটো ইণ্ডিয়ান ৰুপি, তাত গোটেইকেইটা লেংগুৱেজত লিখাই থাকে। ঠিক আছে? আমাৰ ইয়াৰ এনচাৰটো হ'ল অপশ্যন এ, 22টা লেংগুৱেজ। কি হয়? 22টা লেংগুৱেজ। যেতিয়া আমাৰ কনষ্টিটিউশ্যন ষ্টাৰ্ট হৈছিলে,
প্ৰথম 14টা লেংগুৱেজ আছিলে কেইটা আছিলে প্ৰথম 14টা লেংগুৱেজ আছিলে তাৰ পিছত 21st এমেণ্ডমেণ্টত আৰু এটা লেংগুৱেজ এড কৰিলে কি কৰিলে সিন্ধি এড কৰি কেইটা লেংগুৱেজ হ'ল 15টা তাৰপিছত নেক্সট কৰিলে 71st এমেণ্ডমেণ্টত কি আহিলে তিনটা লেংগুৱেজ আহিলে কি আহিলে নেপালী কোঙ্কণী আৰু মণিপুৰী ঠিক আছে তেতিয়া কিমান হ'ল 15+3 18টা লেংগুৱেজ হ'ল 71st এমেণ্ডমেণ্টলৈকে তাৰপিছত আমাৰ 92nd এমেণ্ডমেণ্টত কি আহিল জানেনে আমাৰ যে এখন আগতে বেট আছিলে বিডিএম তাৰ লগত এটা এছ প্লাছ কৰি দিব মানে বিডিএম মানে আমি আগতে যেতিয়া সৰুত ক্ৰিকেট খেলিছিলো ন তেতিয়া আমি বিডিএম মানে বল দিলে মাৰিম বুলি মনত ৰাখিছিলো বল দিলে মাৰিমৰ লগত এছ ৰাখি দিব এতিয়া ইয়াৰ ফুল ফৰ্মটো বড়ো ডগৰি তাৰপিছত মেথলি আৰু সান্থালি বুজি পালে নে এইকেইটা লেংগুৱেজ 92nd এমেণ্ডমেণ্টত এড হ'ল চ' প্ৰথমতে আছিল 14টা এটা আহিলে 15টা আৰু তিনটা আহিলে 18টা প্লাছ 4টা আহিল 22টা এতিয়া টোটেল কেইটা আমাৰ অফিচিয়েল লেংগুৱেজ আছে 22টা মনত ৰাখিব বহুত বেছি ইম্পৰ্টেণ্ট কাৰণ সৰু সৰু প্ৰশ্ন এনেকুৱা ধৰণৰ প্ৰশ্নবোৰ আপোনালোকে স্কিপ কৰা যায় বাৰু এমেণ্ডমেণ্টৰ কথা আহি যাব পাৰে নহলে ধৰি লওক 92nd এমেণ্ডমেণ্টত কোনকেইটা লেংগুৱেজ আহিছিল হুইচ অফ দ্য ফলোইং ইজ নট ইনচাৰ্টেড ইন দ্য কনষ্টিটিউশ্যন থ্ৰু 92nd এমেণ্ডমেণ্ট এনেকৈ আহি যাব পাৰে চ' ভালকে আপোনালোকে কুৱেশ্যনটো ভালকে চাব ঠিক আছে আহক নেক্সট কুৱেশ্যনটো চাওঁ ইন হাউ মেনি লেংগুৱেজেছ ইজ দ্য সাহিত্য একাডেমী এৱাৰ্ড গিভেন সুধিছে কি সাহিত্য একাডেমী এৱাৰ্ড কেইটা লেংগুৱেজত দিয়া যায় অপশ্যন এ 22টা অপশ্যন বি 23টা অপশ্যন চি 24টা অপশ্যন ডি 25টা এতিয়া কথাটো কি জানেনে এটা কথা মনত ৰাখিব সাহিত্য একাডেমী এৱাৰ্ড যে আমাৰ অফিচিয়েল লেংগুৱেজত দিয়েই চ' আমি এইমাত্ৰ আগৰ কুৱেশ্যনটোত পঢ়িলো অফিচিয়েল লেংগুৱেজ কেইটা 22টা এতিয়া এনচাৰটো কি 22 নেকি এনচাৰটো 22 নহয় কিয় জানেনে আৰু দুটা লেংগুৱেজত দিয়ে কি 24 টোটেল 24টা লেংগুৱেজত আমাৰ সাহিত্য একাডেমী দিয়ে ঠিক আছে সাহিত্য একাডেমী দিয়ে আমাৰ টোটেল 24টা লেংগুৱেজত এতিয়া কথাটো হ'ল এই আন দুটা লেংগুৱেজনো কি যোন দুটা আমাৰ অফিচিয়েল লেংগুৱেজত নাই কিন্তু সাহিত্য একাডেমী দিয়ে তাৰে এটা হ'ল ইংলিছ কি হয় এটা ইংলিছ আৰু এটা হ'ল ৰাজস্থানী এই দুটা লেংগুৱেজত দিয়ে কিন্তু এই দুটা লেংগুৱেজ হেৰিত নাই কিহত নাই অফিচিয়েল লেংগুৱেজত নাই বুজি পালে অফিচিয়েল লেংগুৱেজ ক'ত থাকে এই চিডিউলত থাকে কেইটা লেংগুৱেজ আছে 22টা লেংগুৱেজ আছে মনত থাকিব এতিয়া আপোনালোকৰ আজিৰ দিনত মই আজিৰ এটা প্ৰশ্ন সুধি থওঁ আমাৰ অসমত পোন প্ৰথমবাৰৰ বাবে সাহিত্য একাডেমী এৱাৰ্ড কোনে পাইছিল আৰু কোন চনত পাইছিলে আৰু কি কিতাপৰ কাৰণে পাইছিলে সেইটো কমেণ্ট ছেকশ্যনত মোক জনাব ঠিক আছে নে আহক আমি নেক্সট কুৱেশ্যনটো যাওঁ হুইচ অফ দ্য ফাৰ্ষ্ট লেংগুৱেজ টু বি ডিক্লেয়াৰ্ড এজ ক্লাছিকেল লেংগুৱেজ অফ ইণ্ডিয়া এ সংস্কৃত বি তেলেগু চি কানাড়া ডি তামিল এতিয়া কথাটো ইয়াত কি হৈছে জানে সুধিছে কি কোনটো লেংগুৱেজ পোন প্ৰথমভাৱে ক্লাছিকেল লেংগুৱেজ হিচাপে পৰিগণিত হৈছিল ঠিক আছে অপশ্যন দিয়া আছে সংস্কৃত তেলেগু কানাড়া তামিল ইয়াৰ আমাৰ প্ৰথম ক্লাছিকেল লেংগুৱেজ ষ্টেটাছ পাইছিলে 2024 চনৰ এটা লেংগুৱেজে ঠিক আছে সেই লেংগুৱেজটো কি জানেনে কানাডা কি হয় সৰি সেই লেংগুৱেজটো কি হয় জানেনে তামিল কি হয় তামিল এতিয়া কোনটো আপোনাক অৰ্ডাৰটো আহিব পাৰে ক্ৰনলজিটো হ'ব পাৰে কোনটো প্ৰথম আহিছিল কোনটো লাষ্ট আহিছিল সেইটো আপোনাক ক্ৰনলজিটো মই শিকা এটা আইডিয়া দি আছো চাওক এইটো কি কালাৰ লিখা আছে য়েল্লো কালাৰ আৰু আইপিএলত য়েল্লো জাৰ্চি পিন্ধাত কি টিম আছে CSK হলনে CSK চিটো মুছি দিয়ক CSK অমিট কৰক চিটো তাৰ জেগাত টি দি দিয়ক কি দিব টি কি আহি গ'ল TSK সৰি তাৰ জেগাত টি দি দিয়ক টি মানে কি তামিল সংস্কৃত কানাড়া প্ৰথম দিনা মন থাকিল এইটো 2004 চনত আহিছিল এনেকৈ 4 5 8 হল নেক্সট মনত থাকিব TMO এটা বহুত পুৰণা ফেমাছ গান এটা আছিল বহুত পুৰণা নহয় মানে কি আছিল TMO বুলি এটা গান ফেমাছ হৈছিল নে সেনেকৈ মনত থাকিব TMO তেলেগু মালয়ালম ওড়িয়া ঠিক আছে বুজি পালে টোটেল প্ৰথম 2004 8 8 2013 2014 এইকেইটা 2014 লৈকে এইকেইটা লেংগুৱেজ আহিছিল ঠিক আছে তাৰপিছত কি হ'ল জানেনে তাৰপিছত ৰিচেণ্টলি 2024 চনত আমাৰ আছামিজে ক্লাছিকেল লেংগুৱেজ ষ্টেটাছ পালে আছামিজে পালে অকলে পাইছে নাই পোৱা কিয় কাৰণ লগত আৰু 4টাই পাইছে কি পাইছে বেংগালী পালি
প্ৰাকৃত আৰু কি পাইছে মাৰাঠী ঠিক আছে টোটেল এতিয়া কেইটা হল আগতে কেইটা পাইছিলে 6টা প্লাস 5টা কেইটা এটা বৰ্তমান আমাৰ ক্লাসিক্যাল ল্যাঙ্গুয়েজ কেইটা 11টা মনত থাকিব কেইটা ক্লাসিক্যাল ল্যাঙ্গুয়েজ 11টা পৰীক্ষাত আহি যাব পাৰে মন থাকিব ট্ৰিকটো কি আছিল TSK TMO 2004 2004 2008 2008 2013 2014 ঠিক আছে মন থাকিব লগতে 2024 এই পাঁচটা মনত থাকিব TSK TMO লগতে আমাৰ অসমীয়া পালি প্ৰাকৃত বেংগালী আৰু মাৰাঠী মনত থাকিব আশা কৰোঁ আপোনালোকৰ সবৰে মনত থাকিব আৰু আপোনালোকে ভালকে ক্লাসিক্যাল ল্যাঙ্গুয়েজটো চাই যাব হাই চান্সেস আছে এবাৰ APSC প্ৰিলিমছত আপুনি কিমান হয় কিবাকে ক্লাসিক্যাল ল্যাঙ্গুয়েজ কোৱেশ্চন ৰিফ্লেক্ট কৰিব নেক্সট ক্লাছত যেতিয়া মই ক্লাসিক্যাল ল্যাঙ্গুয়েজৰ কোৱেশ্চন আনিম ক্লাসিক্যাল ল্যাঙ্গুয়েজ কেনেকে পাই তাৰ ক্ৰাইটেৰিয়া চাৰিটা আছে সেই চাৰিটাও মই আপোনাক বুজাই দিম ঠিক আছে আজি ষ্টেটিক যেহেতু ইমান ডেফটত নাযাও ঠিক আছে আহক নেক্সট কোৱেশ্চনটো পঢ়ো হুইচ অফ দ্য ফলোইং স্টেটমেন্ট ইজ ইনকাৰেক্ট এবাউট দ্য ক্লাসিক্যাল ল্যাঙ্গুয়েজেস অফ ইন্ডিয়া কোনটো স্টেটমেন্ট ভুল বুলি সুধিছে ঠিক আছে নে এক সেকেন্ড কোনটো স্টেটমেন্ট আমাৰ ক্লাসিক্যাল ল্যাঙ্গুয়েজৰ কথা ভুল বুলি কৈছে देयर आर 12 ল্যাঙ্গুয়েজেস অফ ক্লাসিক্যাল এটোই ভুল কাৰণ আগতে কৈছে 12টা ল্যাঙ্গুয়েজ নহয় 11টা আছে সো এটোই ভুল 11টা like all classical languages are in the 8th schedule but all 8th schedule languages are not classical হয় নহয় একদম বুঝো কৰা আমাৰ অফিচিয়াল ল্যাঙ্গুয়েজ 22টা আছে 8th schedule আছে কিন্তু গুটে 8th schedule থাকা ল্যাঙ্গুয়েজ জন আমাৰ ক্লাসিক্যাল হয় নহয় সো এটো স্টেটমেন্টটো কারেক্ট আর তামিল ইজ দ্য ফার্স্ট ল্যাঙ্গুয়েজ টু বি রিকগনাইজড ক্লাসিক্যাল এটো কারেক্ট সো অপশন 1 টো ভুল কি অপশন 1 টো ভুল কারণ 12টা নহয় বর্তমান সময়ত 11টা ক্লাসিক্যাল ল্যাঙ্গুয়েজ আছে ঠিক আছে নে আশা কৰো আপোনালোকে বুজি পাইছে আৰু নেক্সট কোৱেশ্চন চাও Who was the British Governor General that abolished the practice of sati in India? A. Lord Dalhousie, B. Lord Cornwallis, C. Lord Wellesley, D. William Benedict. একদম ইজি হয় অপশন ডি উইলিয়াম বেনেডিক্ট কাৰ লগত মিলি পেলাই কৰিছিল ৰাজা ৰাম মোহন ৰয় কিমান চনত 1829 চনত হয়নে এটা আপোনালোকক মই ট্ৰিভিয়া এটা কৈ দিওঁ ৰাজা উপাধিটো ৰামমোহন ৰয় কোনে দিছিলে আপোনালোকে বাৰু জানানে ৰাজা উপাধিটো একচুয়ালি তেওঁ ব্ৰিটিছ চৰকাৰে দিছিলে সৰি মুগলে দিছিলে মুগলৰ এজন এম্পায়াৰে দিছিলে এটা কথা হল ৰাজা উপাধিটো একচুয়ালি তেওঁৰ আগৰ পৰা নাছিলে তেওঁক দিয়া গৈছিলে কোনে দিছিল জানেনে এজন ৰজা আছিলে আকবৰ 2 বুলি কি নাম আকবৰ 2 তেওঁ ৰামমোহন ৰয়ক ৰাজা উপাধিটো দিছিল আশা কৰো ইজি হয় বুজি পালে কাৰণ পৰীক্ষাত এনেকুৱা ধৰণৰ কোৱেশ্চন এটা আপোনাক আহি যাব পাৰে হু গেভ দা টাইটেল ৰাজা টু ৰামমোহন ৰয় এটা অপশন কিটা আহি যাব আপোনালোকে আৰামছে চকুমুদি মাৰি থৈ চকুমুদি নামাৰিব বেলেগত ভুলত লাগিব পাৰে আকবৰ 2 ঠিক আছে নে আহক নেক্সট কোৱেশ্চনটো চাও when did Satriya dance receive classical status in India 1998 2000 2002 2004 এটো आंसर একেবাৰে ইজি অপশন বি 2000 বৰ্তমান আমাৰ ক্লাসিক্যাল ডান্স কেটা আছে কমেন্ট সেকশনত মোক জনাব ঠিক আছে লগে এটো জানা চাও ডান্সটো ক্লাসিক্যাল স্ট্যাটাস পাইছে নে নাই হেতু জনাব আৰু ক্লাসিক্যাল ডান্সটো কোনে ডিসাইড কৰে এটো ক্লাসিক্যাল হয় নে নহয় এইকিটা বস্তু মোক আপোনালোকে কমেন্ট সেকশনত জনাব মই এটা আপোনাক কৈ দিব পাৰো কিন্তু কৈ দিলে কথাটো কেনেকুৱা হয় আপোনালোকে নিজে ইনভলভ নহলে বস্তুবোৰ পাহৰি যোৱা যায় তো নিজে গুগল সার্চ কৰিব মোক কমেন্ট সেকশনত জনাব যদি আপোনালোকে নোৱাৰে মোক জনাই দিব নেক্সট ক্লাছত মই পঢ়াই দিম কি সুধিছো আপোনালোকক ক্লাসিক্যাল স্ট্যাটাস বৰ্তমান কেটা আছে ক্লাসিক্যাল ডান্স হেতু চাব ক্লাসিক্যাল ডান্সটো কোনে স্ট্যাটাস দিয়ে হেতু চাব লগতে চাও ডান্সটো ক্লাসিক্যাল হয় নে নহয় ঠিক আছে আহক আমি নেক্সট কোৱেশ্চনটো চাও Who won the Australian singles title at 2006 Australian Open 2026 চনত Australian Open কোনে জিকিছে আৰাইনা সাবালেঙ্কা ইগা সুৱেটিক কোকো গফ এলেনা ৰাইবা কিনা এই আনসাৰটো হল একদম ইজি অপশন ডি এলেনা ৰাইবা কিনা এটো হল ফিমেলৰ ঠিক আছে ওমেনৰ মেলৰ কোনে জিকিছে জানানে আজিকালি সবে ট্ৰেন্ডিংত আছে কাৰ্লোছ আলকাৰেজ বৰ্তমান ফ্যান ফেভাৰিট তেওঁ হৈ আছে আৰু তেওঁ অস্ট্রেলিয়ান ওপেন জিকিছে ঠিক আছে আৰু সবতছে ওল্ডেষ্ট প্লেয়াৰ জুনে এটো কমেন্ট সবতছে ওল্ডেষ্ট প্লেয়াৰ জুনে এটা গ্র্যান্ড স্ল্যাম জিকিছে গ্র্যান্ড স্ল্যাম মানে কি জানেন নাই এটো এটা বুজাই দিও আপোনাক এক সেকেন্ড হ'ব একচুয়ালি টেনিছত 4টা গ্র্যান্ড স্ল্যাম থাকে প্ৰথম স্টাৰ্ট হয় আপোনাৰ অস্ট্রেলিয়াৰ পৰা প্ৰথম কি হয় অস্ট্রেলিয়ান ওপেন ঠিক আছে হেতু জানুৱাৰী মানত হয় অস্ট্রেলিয়ান ওপেন তাৰ পিছত হয় আপোনাৰ উইম্বলডন সেইখন হয় আপোনাৰ হয় গ্ৰাছত ঠিক আছে নে
তাৰপিছত আহে US Open, তাৰপিছত আহে ফ্ৰেঞ্চ অপেন হয় ক্লেট, ঠিক আছে নে? ক্লেট হয়। মন থাকিব কেইটা আছে গ্ৰেণ্ড শ্লেম? অষ্ট্ৰেলিয়ান অপেন, উইম্বলডন, US Open, ফ্ৰেঞ্চ অপেন। অষ্ট্ৰেলিয়াতে হয়, উইম্বলডনটো ব্ৰিটিছত হয়, মানে ইউকেত হয়, ব্ৰিটিছত এইটো গ্ৰাছত হয়। অপেন খেলে ক্লেট, ঠিক আছে, বোকাত খেলে, মানে ক্লে টাৰ্ফটো ক্লে দি বনোৱা, এইটো ক'ত হয়? ফ্ৰেঞ্চত হয়, ঠিক আছে নে? মন থাকিব, আশা কৰোঁ আপোনালোকে বুজি পালে। আৰু আমি নেক্সট কুৱেশ্যনটোলৈ যাওঁ। Which among the following is not a warm ocean current? Gulf Stream, Kuroshio Current, Brazil Current আৰু Oasis Current। আপোনালোকে ৱাৰ্ম, এক ছেকেণ্ড হ'ব, আপোনালোকে ন ৱাৰ্ম কাৰেণ্ট আৰু কোল্ড কাৰেণ্ট কাক কৈ চাই ল'ব। লগতে ইকুৱেটৰৰ পৰা দূৰত যোৱাবোৰ কি হয়? ৱাৰ্ম কাৰেণ্ট। আৰু ইকুৱেটৰৰ ফালে অহাবোৰ কি হয়? কোল্ড কাৰেণ্ট। মনত ৰাখিব দেই, ইম্পৰ্টেণ্ট হয়। যোনবিলাক ধৰি লওক ইকুৱেটৰৰ ফালে আহিব খোজে এইখিনি কোল্ড কাৰেণ্ট হয়, আৰু যোনে ইকুৱেটৰৰ পৰা দূৰলৈ গুচি যায় এইখিনি ৱাৰ্ম কাৰেণ্ট। নামবোৰ আপোনালোকে মনত ৰাখিব, বহুত বেছি ইম্পৰ্টেণ্ট হয়। আপোনাৰ গাল্ফ ষ্ট্ৰীমৰ কথা, কুৰচিঅ' কাৰেণ্টৰ কথা, ব্ৰাজিলিয়ানৰ কাৰেণ্টৰ কথা, অ'এছিঅ' কাৰেণ্টৰ কথা, এনেকুৱা নৰ্থ এটলাণ্টিক কাৰেণ্ট, কানাৰী কাৰেণ্ট আছে, বহুতখিনি আছে, চাই ল'ব, ঠিক আছে। ইয়াৰ এনচাৰটো বাৰু মই কৈছোঁ অপশ্যন ডি, অ'এছিঅ' কাৰেণ্ট, ঠিক আছে। আহক আমি নেক্সট কুৱেশ্যনটোলৈ যাওঁ। From which constitution did India borrow the provision related to emergency? ইণ্ডিয়াই চাওক, ইণ্ডিয়াৰ আমি এটা কথা জানো, ইণ্ডিয়াৰ কনষ্টিটিউশ্যনখন চবতছে লেংথিয়েষ্ট কনষ্টিটিউশ্যন হয়, সেইটোও জানো আমি। আৰু ইণ্ডিয়ান কনষ্টিটিউশ্যন যেতিয়া বনাইছিলে তেতিয়া আমাৰ কনষ্টিটিউশ্যন মেকাৰখিনিয়ে গোটেই ৱৰ্ল্ডত তেতিয়া যিমান কনষ্টিটিউশ্যন আছিলে তাৰ পৰা এটা দুটা বস্তু ইটো চবৰ পৰা আছিলে, ইণ্ডিয়ান কনষ্টিটিউশ্যন বহুত বেছি ভাল হয়। এয়া সুধিছে এমাৰ্জেঞ্চি প্ৰভিজনটো কোনখন কনষ্টিটিউশ্যনৰ পৰা আনিছিলে? এ ব্ৰিটিছ কনষ্টিটিউশ্যন, বি আমেৰিকান কনষ্টিটিউশ্যন, চি আইৰিছ কনষ্টিটিউশ্যন, ডি উইমাৰ কনষ্টিটিউশ্যন অফ জাৰ্মানী। ইয়াৰ এনচাৰটো হ'ল বাৰু অপশ্যন ডি, উইমাৰ কনষ্টিটিউশ্যন অফ জাৰ্মানী। কিন্তু আপোনালোকে ক'ৰ পৰা কি আনিছে চাব হা, যেনেকে অষ্ট্ৰেলিয়াৰ পৰা কি আনিছে? কনকাৰেণ্ট লিষ্টখন আনিছে, হয়নে? US-ৰ পৰা কি আনিছে, তাৰপিছত ফ্ৰান্সৰ পৰা কি আনিছে, ৰাছিয়াৰ পৰা কি আনিছে, গোটেইখিনি ভালকে চাব, নহ'লে আমাৰ ক্লাছবোৰ ফ'ল' কৰি থাকিব, পলিটি নহ'লে ক'ৰবাত নহয় ক'ৰবাত বা ষ্টেটিকত আমি এই বস্তুখিনি লৈ আহিম, ঠিক আছে নে? আৰু নেক্সট কুৱেশ্যনটোলৈ যাওঁ। হোৱাট ইজ ৰেপ' ৰেট? ৰেপ' ৰেট মানে কি হয়? ৰেট এট হুইচ বেংক লেণ্ডছ মানি টু কাষ্টমাৰ, ৰেট এট হুইচ গভৰ্ণমেণ্ট বৰ'জ ফ্ৰম RBI, ৰেট এট হুইচ RBI লেণ্ডছ মানি টু কমাৰ্চিয়েল বেংক, ৰেট এট হুইচ বেংক লেণ্ডছ মানি টু RBI। ইয়াৰ অপশ্যনটো কি জানে? অপশ্যন চি হয়, মানে কি কৰে RBI, ৰেট এট হুইচ RBI লেণ্ডছ মানি টু কমাৰ্চিয়েল বেংক। এতিয়া ধৰি লওক আমাৰ SBI, চেন্ট্ৰেল বেংক অফ ইণ্ডিয়া, পাঞ্জাৱ নেশ্যনেল বেংক, ইউকো বেংক, এইবিলাক হ'ল কমাৰ্চিয়েল বেংক, ঠিক আছে। এতিয়া কি কৰে? ৰেট এট হুইচ RBI লেণ্ডছ মানি টু কমাৰ্চিয়েল, কি কৰে? RBIৰ পৰা সিহঁতে পইচা আনে, লোনত আনে, সেই লোনটো কিমান ইণ্টাৰেষ্টত দিব সেইটো RBI ডিচাইড কৰে, সেইটোকে কি বুলি কোৱা হয়? ৰেপ' ৰেট বুলি কোৱা হয়। আকৌ বুজাই দিছো, ৰেপ' ৰেট মানে কি জানে? RBI যোনটো ৰেট লয় কমাৰ্চিয়েল বেংকক পইচা ধাৰ দিবৰ কাৰণে, সেইটোক ৰেপ' ৰেট বুলি কয়। ইয়াত বহুতকেইটা আছে আপোনাৰ। ৰেপ' ৰেট মানে এটা শ্বৰ্ট টাৰ্মৰ কাৰণে ইউজ কৰে হা, এইটো মনত ৰাখিব, শ্বৰ্ট টাৰ্মৰ কাৰণে ইউজ কৰে। CRR আছে, কেছ ৰিজাৰ্ভ ৰেচিঅ', SLR আছে, এইবিলাক বস্তু মনত ৰাখিব, ঠিক আছে নে? বহুত বেছি ইম্পৰ্টেণ্ট। মই বুজাম যেতিয়া ইকনমিক্স ক্লাছ ল'ম তেতিয়া বুজাম। এতিয়া জাষ্ট থুলমূলকে বুজি থওক ৰেপ' ৰেট কাক কয়। ৰেপ' ৰেট মানে কি হয়? যোনটো RBI এটা ৰেট লয়, যোনটো ৰেটত একচুৱেলি কমাৰ্চিয়েল বেংকক ধাৰ দিয়ে, সেইটো ফিক্স থাকে, ধৰক কোৱাৰ্টাৰলি বদলি থাকে, ঠিক আছে নে? ধৰক 3 মাহৰ মূৰে চেঞ্জ হৈ থাকে, সেইটোক কয় ৰেপ' ৰেট। আকৌ এবাৰ কৈছো, ৰেপ' ৰেট মানে হ'ল যোনটো RBI কমাৰ্চিয়েল বেংকক ধাৰ দিবলৈ যোনটো ৰেটত ইণ্টাৰেষ্টত পইচাটো দিয়ে, সেইটোকে ৰেপ' ৰেট বুলি কয়, ঠিক আছে। আৰু নেক্সট কুৱেশ্যন চাওঁ। Which of the following is a joint military exercise between India and USA? A. মালাবাৰ, B. মিত্ৰ শক্তি, C. যুদ্ধভ্যাস, D. গৰুড়া। সেই এনচাৰটো একেবাৰে ইজি, যুদ্ধভ্যাস। ৰিচেণ্টলি এটা আমাৰ ইণ্ডিয়া আৰু কিৰ্গিস্তানৰ মাজত এটা এক্সাৰচাইজ আমাৰ অসমৰ মিছামাৰীত হৈছে। ক'ত হৈছে? মিছামাৰী ক'ত আছে? বিশ্বনাথ চাৰিআলি ফালে আছে, ঠিক আছে, মিছামাৰীত হৈছে। এতিয়া আপোনাৰ কথাটো হ'ল এই এক্সাৰচাইজটোৰ নাম কি আছিল? ৰিচেণ্টলি ফেব্ৰুৱাৰী মাহত হৈছে হা, ইণ্ডিয়া আৰু কিৰ্গিস্তানৰ মাজত হৈছে এটা এক্সাৰচাইজ, মিলিটাৰী এক্সাৰচাইজ হয়। সেই এক্সাৰচাইজটোৰ নাম কি মোক আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব। আৰু আপোনালোকে যদি নাজানে, আমাৰ ইনষ্টাগ্ৰামত দি থোৱা আছে, ইউটিউবত দিয়া আছে। আপোনালোকে যদি আমাৰ ইনষ্টাগ্ৰামৰ ৰিলছ ফ'ল' কৰি আছে, ডেফিনেটলি এনচাৰটো পাৰিব, নোৱাৰিলেও গুগল কৰিব, নহ'লে কমেণ্ট ছেকশ্যনত জনাব নাই পাৰা বুলি। নেক্সট ক্লাছত মই আকৌ পঢ়াই দিম, ঠিক আছে। আহক নেক্সট কুৱেশ্যনটোলৈ যাওঁ। Who was the founder of Pala dynasty of Kamrupa? A. Ratnapala, B. Dharmapala, C. Brahmapala, D. Indrapala. অপশ্যনটো হ'লে আনচাৰ C. ব্ৰহ্মপালা। এতিয়া চাওক, ক্লিয়াৰলি মেনশ্যন আছে who was the founder of Kamrupa Pala dynasty. যদি অকল পালা ডাইনেষ্টি বুলি ক'লে হয় ন, আৰু যদি অপশ্যনত ধৰি লওক ব্ৰহ্মপালা নাথাকি গোপালা থাকিল হয় ন,
তেতিয়া আপোনালোকে গোপালা মাৰি থৈ আহিব কিয় জানে পালা ডাইনেষ্টি এটা বেংগলতো আছিলে এবাৰ এপিএছচিত আহিছে প্ৰশ্ন হু ৱাজ দ্য ফাউণ্ডাৰ অফ পালা ডাইনেষ্টি তাত কিন্তু এই ৰত্নপালা ব্ৰহ্মপালা ধৰ্মপালা নাছিলে তাত গোপালা অপশনটো আছিলে সো গোপালা অপশন ইজ অলসো ৰাইট বিকজ দেয়াৰ ৱাজ আ ডাইনেষ্টি ইন বেংগল ইন দ্য নেম অফ পালা ঠিক আছে আহক নেক্সট কুৱেশ্যনলৈ যাওঁ হু ইজ দ্য ডাইৰেক্টৰ অফ দ্য ফিল্ম 12 ফেইল 12 ফেইল চিনেমাখন চাগে চবে চাইছে মটিভেশ্যন লয় নহয় জানো কেনেকে দুখীয়া ল'ৰা এটা আইপিএছ বনিলে এতিয়া সুধিছে সেই চিনেমাখনৰ ডাইৰেক্টৰ কোন আছিলে অনুৰাগ পাঠক ৰাজকুমাৰ হিৰাণী জাষ্ট কুনৱাৰ কোহলি বিদু বিনোদ চোপ্ৰা এই এনচাৰটো কি জানেনে বিদু বিনোদ চোপ্ৰা বিদু বিনোদ চোপ্ৰাই মানুহ যোনে 3 ইডিয়টছৰ প্ৰডিউচাৰ আছিলে 3 ইডিয়টছ মুন্না ভাই এইবিলাক চিনেমাৰ প্ৰডিউচাৰ বিদু বিনোদ চোপ্ৰা আছিল কিন্তু তেওঁ 12 ফাইলখন ডাইৰেক্ট কৰিছে এই দুখন আকৌ এওঁ ডাইৰেক্ট কৰা নাছিলে এইখন ৰাজকুমাৰ হিৰাণীয়ে কৰিছিল ঠিক আছে নে মন থাকিব এতিয়া কথাটো হ'ল আপোনাৰ হৈছে 12 ফেইলত কোন ডাইৰেক্টৰ আছিলে বিদু বিনোদ চোপ্ৰা আৰু বিদু বিনোদ চোপ্ৰাই প্ৰডিউচ কৰা চিনেমা হ'ল 3 ইডিয়টছ মুন্না ভাই এমবিবিএছ লাগে ৰহ মুন্না ভাই এনেকুৱা ধৰণৰ চিনেমা ঠিক আছে নে আহক নেক্সট কুৱেশ্যনলৈ যাওঁ Which Assamese film was honored the best Assamese film at the 71st National Filmfare Awards 2025? কোনখন অসমীয়া চিনেমাই মানে 71 সংখ্যক ফিল্মফেয়াৰ এৱাৰ্ডছত নেশ্যনেল ফিল্ম এৱাৰ্ডছত বেষ্ট অসমীয়া ফিল্ম পাইছিলে এ আমিষ বি কথানদী চি ভিলেজ ৰকষ্টাৰ 2 ডি ৰঙা টাপু ইয়াৰ এনচাৰটো কোন কি জানেনে ডি ৰঙা টাপু কোন আছিলে তাত আইমি বৰুৱা আছিলে হয়নে তাৰপিছত আপোনাৰ ৰিম্পী দাস আছিলে গুঞ্জন ভৰদ্বাজ আছিলে আৰু এই চিনেমাখন কোনে ডাইৰেক্ট কৰিছিল মন ৰাখিব আদিত্যম শইকীয়া কোন আদিত্যম শইকীয়া ঠিক আছে আদিত্যম শইকীয়া কৰিছিলে কাৰণ দেখিছে না আপুনি যোৱা বছৰ আমাৰ এডিআই 2.0 এটা মৈত্ৰী পাটৰৰ বিষয়ে প্ৰশ্ন আহিছে মিষ্টাৰ ডক্টৰ বেজবৰুৱা ওৱানৰ ডাইৰেক্টৰ নে এক্টৰৰ কথা প্ৰশ্ন আহিছে সো ইম্পৰ্টেণ্ট ফিল্মবোৰৰ ন ডাইৰেক্টৰ এক্টৰ মিউজিক ডাইৰেক্টৰ পৰাপক্ষত আপোনালোকে চাই যাব এটলিষ্ট এবাৰ চকু ফুৰাই গ'লে আপোনালোকে পাহৰি নাযায় নহলে আমাৰ চেনেল ফলো কৰিব আমি এনেকুৱা ধৰণৰ প্ৰশ্ন আনিম যোনটো পৰীক্ষাত হৈ গৈছে ঠিক আছে বা ৰিলেটেড বা হেনেকুৱা পেটাৰ্নৰ এক্সাম পৰীক্ষা কুৱেশ্যন আনিম ঠিক আছে নে আহক নেক্সট কুৱেশ্যন যাওঁ ইন 2025 26 সৈয়দ মুস্তাক আলী ট্ৰফি মানে এইটো আমি সৈয়দ মুস্তাক আলী আমি এনেকেও কওঁ হা স্মাৰ্ট বুলিও কয় SMAT সৈয়দ মুস্তাক আলী ট্ৰফি was won by কোনে জিকিছিল হাৰিয়ানা জিকিছিল নেকি তামিলনাডু জিকিছিল নেকি মুম্বাই জিকিছিল নেকি ঝাৰখণ্ড জিকিছিল নেকি এই আনসাৰটো কি জানে ঝাৰখণ্ড জিকিছিল কি কোনে জিকিছিল ঝাৰখণ্ডে জিকিছিল হাইয়েষ্ট ৰান কোনে কৰিছিল এই হাইয়েষ্ট ৰান কৰি তেওঁৰ সিজনটো ইমানে ভাল গ'ল 20 তেওঁ এতিয়া বৰ্তমান ইণ্ডিয়া টি20 ৱৰ্ল্ড কাপত খেলি আছিলে তেওঁ হয় ঈশান কিষণ তেওঁ ঝাৰখণ্ডৰ হৈ পেলাই হাইয়েষ্ট ৰান কৰিছিল ঠিক আছে হাইয়েষ্ট উইকেট কোনে লৈছিলে হাইয়েষ্ট উইকেট লৈছিলে হেৰি কোনে কি আছিল নামটো সুশান্ত মিশ্ৰা আৰু অশোক শৰ্মা সুশান্ত মিশ্ৰা আৰু অশোক শৰ্মা মনত ৰাখিব ইম্পৰ্টেণ্ট হয় ঠিক আছে কি ক'লো সৈয়দ মুস্তাক আলী ট্ৰফি কোনে জিকিছিল ঝাৰখণ্ডে জিকিছিল ঠিক আছে হাইয়েষ্ট ৰান কোন আছিল ঈশান কিষণ হাইয়েষ্ট উইকেট কোনে লৈছিল সুশান্ত মিশ্ৰা আৰু অশোক শৰ্মা মনত থাকিব আৰু এটা লগতে ফেক্ট এটা কৈ দিওঁ কিয় কৈছো আপোনাক মনত ৰাখিব ৰিচেণ্টলি ৰঞ্জি ট্ৰফি ফাইনেল হৈ গ'ল ৰঞ্জি ট্ৰফি ফাইনেলত কোন জিকিলে কোন প্ৰথমবাৰৰ বাবে জম্মু এণ্ড কাশ্মীৰ জিকিলে মনত ৰাখিব জম্মু এণ্ড কাশ্মীৰ জিকিলে কাক হাৰালে কৰ্ণাটকাক হাৰালে কৰ্ণাটকাত মায়াংক আগৰৱাল খেলি আছিলে ৰাহুল খেলি আছিলে ডাঙৰ প্লেয়াৰ বহুত খেলি আছিলে ষ্টিল জম্মু কাশ্মীৰ জিকিছে একদম বহুত বেছি ইম্পৰ্টেণ্ট চাইট হ'ব ঠিক আছে নে আহক নেক্সট কুৱেশ্যনটোলৈ যাওঁ বুজি পালে এইখিনি আহক নেক্সট কুৱেশ্যনটোলৈ যাওঁ হোৱাট ইজ দ্য কেপিটেল অফ ভেনেজুৱেলা অপশ্যন এ মাৰাকাইবো অপশ্যন বি ভেলেন্সিয়া অপশ্যন চি বাৰ্কুইছমেটো অপশ্যন চি কাৰাকাছ ইয়াৰ এনচাৰটো কি জানে অপশ্যন ডি কাৰাকাছ ভেনেজুৱেলাৰ কেপিটেল কি হয় কাৰাকাছ মাৰাকাইবো কি হয় জানে এখন লেক মাৰাকাইবো বুলি এখন তেওঁলোকৰ লেক আছে সেইখন বহুত বেছি ৰিচ ইন ক্ৰুড অইল সো সেইখনৰ পৰা বহুত বেছি ক্ৰুড অইল পোৱা যায় সো সেই লেকখন বহুত বেছি ইম্পৰ্টেণ্ট আহি যাব পাৰে লেক মাৰাকাইবো ইজ লোকেটেড ইন হুইচ কাণ্ট্ৰি সো এনচাৰটো হ'ব ভেনেজুৱেলা ঠিক আছে নে আহক নেক্সট কুৱেশ্যনটো চাওঁ নামচিং ট্ৰেডিশ্যনেল ফাৰ্মেণ্টেড ড্ৰাই ফিছ ইজ এছ'চিয়েটেড উইথ which community of Assam A Bodo B Karbi D Mising C Mising D Dimasa সুধিছে কি এটা শুকান মাছৰ চাটনি আছে হা নামচিং কোনটো কমিউনিটি অফ আসামৰ লগত জড়িত বড়ো নে কাৰ্বি নে মিচিং নে ডিমাছা ইয়াৰ এনচাৰটো হ'ল চি মিচিং বহুত বেছি ইম্পৰ্টেণ্ট হয় কাৰণ ৰিচেণ্টলি আমি দেখিছো বড়োৰ বহুত গীতা মানে আপোনালোকৰ ডিশেছ GI টেগ পাইছে ওন্দলা পাইছে মনত আছে নে নাফাম পাইছে সো আপোনালোকে আমাৰ আসামৰ কমিউনিটিবোৰৰ
ডিছবোৰৰ নাম, ফক ডেন্সবোৰ, মিউজিক ইনষ্ট্ৰুমেণ্ট, গোটেইখিনি বস্তু আপোনালোকে পৰাপক্ষত চাই ল'ব, ঠিক আছে নে? কাৰণ পৰীক্ষাত আহি যাব পাৰে। আহক নেক্সট কুৱেশ্যনটো চাওঁ। হুইচ অফ দ্য ফলোইং ষ্টেটমেণ্ট এবাউট GI টেক্স ফ্ৰম আছাম ইজ ইনকাৰেক্ট? কি সুধিছে এইটো মন কৰিব দেই, ইনকাৰেক্ট কোনটো সুধিছে, ঠিক আছে নে? প্ৰথম অপশ্যন এ মুগা চিল্ক গট GI টেগ ইন 2007, বি বড়ো অনলা অলছ' গট GI টেগ ইন 2024, আছাম এলিফেণ্ট এপল গট GI টেগ ইন 2024, অপশ্যন ডি অল অফ দ্য এবভ। কৈছে কি কোনটো অশুদ্ধ বুলি কৈছে, হয় নাই? এই মুগা চিল্ক গট GI টেগ ইন 2007 শুদ্ধ হয়, কাৰণ প্ৰথম মুগা চিল্কে পাইছে 2007 চনত, ঠিকে আছে। বড়া অনলা গট GI টেগ ইন 2024 হয়, 2024ত বড়ো অনলাই পাইছে। আৰু এটা কথা চাওকচোন, আছামিজ এলিফেণ্ট এপল গট GI টেগ ইন 2024। এলিফেণ্ট এপল মানে কি? ঔটেঙা। ঔটেঙা জানো GI টেগ পাইছে? নাই পোৱা। চ' এইটো এনচাৰ ভুল হয়, কিন্তু এই অল অফ দ্য এবভটো থাকিব নালাগিছিল হা। এনচাৰ অপশ্যন চিটো ভুল হ'ব। অল অফ দ্য এইটো ভুল যেতিয়া এইটোও ভুল হ'ব, চ' এইটো অপশ্যন থাকিব নালাগিছিল, আমাৰ চাগে টাইপ কৰোঁতে ভুল হ'ল। ষ্টিল মই কৈ দিছোঁ, আমাৰ ঔটেঙা মানে এলিফেণ্ট এপলে GI টেগ এতিয়ালৈকে পোৱা নাই, ঠিক আছে? চ' অপশ্যন চি ইজ দ্য কাৰেক্ট এনচাৰ। কাৰণ কিয় কাৰেক্ট কিয় জানেনে? কাৰণ ইনকাৰেক্ট সুধিছে, বুজি পালে? চাব আপোনালোকে APSC বা ADR না এনেকে ট্ৰিক কৰে, ইনকাৰেক্ট লিখি দিব তলত, হুইচ অফ দ্য ফলোইং ইজ কাৰেক্ট এনচাৰ বুলি দি দিব। চ' আপোনালোকে কনফিউজ নহ'ব। ইয়াৰ এনচাৰটো কি হয়? অপশ্যন চি, ডি, চি। কাৰণ ঔটেঙা বা এলিফেণ্ট এপল এতিয়ালৈকে GI টেগ পোৱা নাই। আহক নেক্সট 20 নম্বৰ কুৱেশ্যনটো চাওঁ। ইলেকশ্যন ইন ইণ্ডিয়ান কনষ্টিটিউশ্যন আৰ ডেল্ট উইথ হুইচ পাৰ্ট? মানে সুধিছে কি আমাৰ ইলেকশ্যন যে হয়, আমাৰ টোটেল 22টা পাৰ্ট নাই জানো, কোনটো পাৰ্টত আছে বুলি সুধিছে। অপশ্যন এ পাৰ্ট 14, অপশ্যন বি পাৰ্ট 15, অপশ্যন চি পাৰ্ট 16, অপশ্যন ডি পাৰ্ট 17। এনচাৰটো কি জানেনে? অপশ্যন বি পাৰ্ট 15। পাৰ্ট 15ত আমাৰ ইলেকশ্যনৰ কথা আছে, বুজি পালেনে? পাৰ্ট 15ত আমাৰ ইলেকশ্যনৰ কথা আছে। গোটেই পাৰ্টছখিনি 22টা পাৰ্টছে পঢ়াম ভালকে, গোটেই ট্ৰিক্স দিম আপোনালোকৰ যাতে 22টা পাৰ্ট মনত থাকে। জাষ্ট আপোনালোকে অলপমান টাইম দিয়ক। ছাবচিকুৱেণ্টলি আমি ক্লাছেছবোৰ আনি আছো, পলিটি আনিম, জিঅ'গ্ৰাফী আনিম, আছাম পাৰ্টটো চলি আছে, আছাম মডাৰ্ণ হিষ্ট্ৰী গোটেইখিনি আহিব। আৰামছে আপোনালোকে এইবিলাক ইজিলি কভাৰ কৰিব পাৰিব, ঠিক আছে? আহক আমি 21 নম্বৰ কুৱেশ্যনটো চাওঁ। The 49 parallel forms the boundary between which two countries? A. USA, Mexico, B. Canada, Alaska, C. Canada and the USA, D. Russia and USK. চাওক, boundary between countries বহুত ইম্পৰ্টেণ্ট। আহিয়ে থাকে, আমি দেখা পাওঁ দুখন কাণ্ট্ৰি, ধৰি লওক এখন A কাণ্ট্ৰি এখন B কাণ্ট্ৰি, তেওঁলোকৰ বাউণ্ডেৰীটোৰ কথা আহি থাকে। চ' ইয়াত সুধিছে কি 49 পেৰেলেল কোনখন কাণ্ট্ৰিৰ, কোন দুখন কাণ্ট্ৰিৰ বাউণ্ডেৰী হয়? এনচাৰটো চি হয়, কানাডা এণ্ড দ্য USA। আমাৰ ইণ্ডিয়া পাকিস্তানৰ বাউণ্ডেৰীখিনি মনত ৰাখিব। পাকিস্তান আফগানিস্তানৰ আছে, ইণ্ডিয়া আফগানিস্তানৰ আছে, ইণ্ডিয়া চাইনাৰ আছে, সেনেকে ইণ্ডিয়া নেপালৰ আছে। যিমান আছে আপোনালোকে বাউণ্ডেৰীখিনি মনত ৰাখিব, ঠিক আছে নে? আশা কৰোঁ আপোনালোকে এইখিনি নিজে নিজে কৰিব। কিছুমান বস্তু নিজেও কৰিব লাগে, কিয় জানেনে? নিজে কৰিলে কি হয় জানে? আপোনালোকৰ ৰিটেনশ্যনটো ভাল হয়। কাৰণ কোনোবা এটা বস্তু নিজে কষ্ট কৰা কামটো ন আপোনালোকৰ আপোনাৰ মানে মেমৰিত বহি যায়, ঠিক আছে নে? আহক 22 নম্বৰ কুৱেশ্যনটো চাওঁ। ছাত্ৰ দিৱস ইন আছাম ইজ চেলিব্ৰেটেড অন হুইচ ডেট? সুধিছে কি ছাত্ৰ দিৱস কেতিয়া চেলিব্ৰেট কৰা হয় অসমত? 21 এপ্ৰিল, 2 এপ্ৰিল, 31 মাৰ্চ, ডি। প্ৰথম আমি জানো ছাত্ৰ দিৱসটো কি হয়। ছাত্ৰ দিৱস কি হয় জানেনে? বাৰ্থ এনিভাৰ্চাৰী অফ বডোফা উপেন্দ্ৰনাথ ব্ৰহ্ম। কি হয়? মানে আমাৰ উপেন্দ্ৰনাথ ব্ৰহ্মৰ 31 তাৰিখে জন্ম হৈছিল কাৰণে সেইটো কি হয়? ছাত্ৰ দিৱস হিচাপে চেলিব্ৰেট কৰা হয়। কেতিয়া কৰা হয়? 31 মাৰ্চত। মনত ৰাখিব, উপেন্দ্ৰনাথ ব্ৰহ্ম জন্ম হৈছিলে 31 মাৰ্চত, আৰু তেওঁৰ জন্ম তাৰিখটোকে ছাত্ৰ দিৱস হিচাপে চেলিব্ৰেট কৰা হয়। তেওঁৰ আৰু এটা ডেট অফ বাৰ্থ তেওঁৰ লগত ৰিলেটেড আৰু এটা ডেট ইম্পৰ্টেণ্ট হয়, 1 মে। 1 মেটো বডোফা ডে বুলি জনা যায়। কিয় জানেনে? তেওঁৰ সেইদিনা মৃত্যু হৈছিলে। 1 মেটো বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ মৃত্যু হোৱাৰ কাৰণে 1 মেটো বডোফা ডে বুলি জনা যায়, ঠিক আছে নে? তেওঁৰ লগত জড়িত দুটা ডেট ইম্পৰ্টেণ্ট, 31 মাৰ্চ আৰু 1 মে। মনত থাকিবনে? 31 মাৰ্চ হ'ল ছাত্ৰ দিৱস, 1 মে হ'ল বডোফা ডে। মনত থাকিব। আৰু নেক্সট কুৱেশ্যনটো যাওঁ। হু ইনভেন্টেড ৰেডিঅ'? থমাছ আলভা এডিছন, আলেকজাণ্ডাৰ গ্ৰাহাম বেল, নিকোলা টেছলা আৰু মাৰ্কনি। ইয়াৰ এনচাৰটো কি জানে? অপশ্যন ডি মাৰ্কনি। ইনভেনশ্যন কিছুমান চাই যাব, বহুত বেছি ইম্পৰ্টেণ্ট ইনভেনশ্যনবোৰ চাই যাব। ইম্পৰ্টেণ্ট ইনভেনশ্যন চাই যাব, টেলিফোন, টিভি, ৰেডিঅ', এক্সৰে, তাৰপিছত আপোনাৰ আজিকালি ইম্পৰ্টেণ্ট আছিলে এটা নামটো মই পাহৰি গ'লো বাৰু। আপোনালোকে কিন্তু ইনভেনশ্যনবোৰ চাই যাব, ঠিক আছে নে? ঠিক আছে বাৰু, আহক নেক্সট কুৱেশ্যনটো চাওঁ। 24 জাটা জাতিন কি হৈ সুধিছে? ক্লাছিকেল ডেন্স অফ ইণ্ডিয়া, মাৰ্চিয়েল আৰ্ট ফৰ্ম, ট্ৰাইবেল ৱাৰ ডেন্স, দি ফক ডেন্স অফ ইণ্ডিয়া, ফক ডেন্স ফৰ্ম। এনচাৰটো হয় ফক ডেন্স ফৰ্ম। ক'ত হয়? বিহাৰত হয়। বিহাৰত প্ৰচলিত ফক ডেন্স এটা জাটা জাতিন বুলি এটা কাপল আছিল, তেওঁলোকৰ লাভ ষ্টৰী কথাটো তেওঁলোকে এই জাটা জাতিনৰ ফৰ্মটোত পোৱা যায়, ঠিক আছে নে? আহক আজিৰ লাষ্ট কুৱেশ্যনটোলৈ যাওঁ। হু ইজ দ্য চেয়াৰমেন অফ নীতি আয়োগ?
A Prime Minister, B President of India, C RBI Governor, D Finance Minister. ইয়াৰ এনসাৰটো কি জানে? A Prime Minister. আমাৰ নীতি আয়োগৰ চেয়াৰমেন সদায় বৰ্তমানৰ প্ৰাইম মিনিষ্টাৰ জনে হয়। সো বৰ্তমানৰ প্ৰাইম মিনিষ্টাৰ কোন হয়? আমাৰ নৰেন্দ্ৰ মোদী। সো তেওঁৱে হ'ব নীতি আয়োগৰ চেয়াৰমেন। আমি নীতি আয়োগৰ আমি ষ্ট্ৰাকচাৰটো এবাৰ চাই লওঁ। প্ৰথম থাকে চেয়াৰমেন, তাৰপিছত থাকে ভাইচ চেয়াৰমেন, তাৰপিছত থাকে CEO, তাৰপিছত ফুল টাইম মেম্বাৰ, তাৰপিছত থাকে এক্স অফিচিয়েল চেয়াৰমেন, তাৰপিছত থাকে গভৰ্নিং কাউন্সিল, তাৰপিছত থাকে স্পেচিয়েল ইউনিভাৰ্চিটি। চেয়াৰমেনটো ক'লোৱে PM থাকে, তাৰপিছত আপোনাৰ ভাইচ চেয়াৰমেনত থাকে মানে ভাইচ চেয়াৰমেনজন এপইণ্ট কোনে কৰে? PM এপইণ্ট কৰে। বৰ্তমান কোন হয় জানেনে? সুমন বেৰী। কোন হয়? সুমন বেৰী। তাৰপিছত থাকে CEO জন কোন হয় জানে? প্ৰাইম মিনিষ্টাৰে এপইণ্ট কৰে আৰু বৰ্তমানৰ হ'ল নিধি চিবেৰ মন থাকিব। তাৰপিছত আহি গ'ল ফুল টাইম মেম্বাৰ। ইয়াত মানে স্পেচিয়েলিষ্টবোৰ থাকে, নিজৰ ফিল্ডত স্পেচিয়েলিষ্টবোৰ থাকে, ঠিক আছে? ফুল টাইম। তাৰপিছত আহিল এক্স অফিচৰ চেয়াৰমেন। এইখিনি কোন হয় জানে? এক্স অফিচৰ চেয়াৰমেনত ইউনিয়ন মিনিষ্টাৰবোৰ থাকে, যোনবোৰক আমাৰ প্ৰাইম মিনিষ্টাৰে নমিনেট কৰে। বুজি পালে? এইখিনি এপইণ্টমেণ্ট কৰিছিল দেই, এইখিনি নমিনেট কৰে। এক্স অফিচৰ চেয়াৰমেনত কোন থাকে? আমাৰ প্ৰাইম মিনিষ্টাৰে এপইণ্টমেণ্ট কৰা ইউনিয়ন মিনিষ্টাৰবোৰ থাকে, মনত থাকিব। তাৰপিছত আহি গ'ল আপোনাৰ গভৰ্নিং কাউন্সিলত কোন থাকে জানেনে? গভৰ্নিং কাউন্সিলত আমাৰ ষ্টেটবোৰৰ CMবোৰ আৰু ইউটিৰ হেৰিবোৰ থাকে। বুজি পালে নে? ইউটিৰ LGবোৰ থাকে। বুজি পালে? লাষ্টত থাকিল আপোনাৰ স্পেচিয়েল ইনভাইটি। এনেকুৱা কিছুমান মানুহ থাকে যোনবিলাক আমাৰ প্ৰাইম মিনিষ্টাৰে স্পেচিয়েলি ইনভাইট কৰে, সেইখিনিও এই ষ্ট্ৰাকচাৰটোত থাকে। বুজি পালে? আকৌ এবাৰ কৈ দিওঁ যাতে আপোনালোকৰ কনফিউজন নহয়। একদম হেৰিত কোন থাকে? মেইন চেয়াৰমেন কোন হয়? আমাৰ প্ৰাইম মিনিষ্টাৰ। তাৰপিছত আহিলে ভাইচ চেয়াৰমেন কোন হয়? প্ৰাইম মিনিষ্টাৰ। তাৰপিছত ভাইচ চেয়াৰমেন, CEO পিছত আহিলে ফুল টাইম মেম্বাৰ্ছ। তাৰপিছত আহিব এক্স অফিচিয়েল মেম্বাৰ্ছ। তাৰপিছত আহিব গভৰ্নিং কাউন্সিল, তাৰপিছত আহিব আপোনাৰ স্পেচিয়েল ইনভাইটি। মই ক'লো চেয়াৰমেন থাকে, প্ৰাইম মিনিষ্টাৰ, ভাইচ চেয়াৰমেন থাকে, এজন মানুহ যোনে এপইণ্ট কৰে। কোনে এপইণ্ট কৰে? PM এপইণ্ট কৰে। চিমিলাৰলি CEOকো এপইণ্ট কৰে PM। ফুল টাইম মেম্বাৰবোৰ হ'ল স্পেচিয়েলিষ্ট পাৰ্চন ইন দিয়াৰ ৰেচপেক্টিভ ফিল্ড। ধৰি লওক কোনোবা ছায়েন্সৰ কাৰণে ফেমাছ, কোনোবা ইকনমিক্সৰ কাৰণে, সেইবিলাক মানুহ ইয়াত আহি যায় ফুল টাইম মেম্বাৰ্ছত। এক্স অফিচৰ চেয়াৰমেনবোৰ কোন আহে? ইউনিয়ন মিনিষ্টাৰবোৰ, চেণ্ট্ৰেল ইউনিয়ন মিনিষ্টাৰবোৰ, যোনবিলাকক প্ৰাইম মিনিষ্টাৰে নমিনেট কৰে, ইয়াত এপইণ্ট কৰিছিলে। আৰু গভৰ্নিং কাউন্সিল মেম্বাৰবোৰ কোনবোৰ জানেনে? আমাৰ ষ্টেটবোৰৰ CMবোৰ আৰু ইউনিয়ন টেৰিটৰি LGবোৰ। আৰু স্পেচিয়েল ইনভাইটি আমাৰ PM স্পেচিয়েল মানুহ কিছুমানক ইনভাইট কৰে। আশা কৰো আপোনালোকে আজিৰ সেশনটো ভাল পালে। 25টি কুৱেশ্যন লৈ আহিছিলো, যোনকেইটা অকমান বেলেগ ফিল্ডৰ আছিলে। টোটেল 25টা কুৱেশ্যন আনিছিলো, চব মানে এটা ফিল্ডৰ নাছিলে। আপোনাৰ ইকনমিৰো আছিলে, পলিটিৰ আছিলে, হিষ্ট্ৰী আছিলে, আছাম পাৰ্ট 2 আছিলে। মোৰ অৰ লেছ মানে আমি ট্ৰাই কৰিছো বহুতখিনি বস্তু কভাৰ কৰিবলৈ। এইটো পাৰ্ট 1 আছিলে আৰু পাৰ্ট 3 আছিলে। এনেকুৱা অলৰেডি আৰু 2-3টা ক্লাছ অলৰেডি হৈ গৈছে। চিমিলাৰলি আৰু লৈ আহিম মই এনেকুৱা। আশা কৰো আপোনালোকে আজি সেশনটো ভাল পাইছে। বহুত বেছি ইম্পৰ্টেণ্ট আছে সেশনটো, ভালকে চাব। কিবা বুজি নাপালে কমেণ্ট সেকশ্যনত জনাব। আৰু যদি ভিডিঅ'টো আপোনালোকে ভাল পাইছে, লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। আশা কৰো আপোনালোকে অংক নাইজৰ বেলেগ ফেকাল্টি ক্লাছবোৰো চাই আছে। ভিডিঅ'টো ইমানতে সামৰিছো। ধন্যবাদ।